যে আপোনাৰ যদি অসমৰ জাতীয় সংগঠন হয়, আপোনালোকে যদি অসমক ভাল পায়, তেনেহ'লে অসমক এই বিজেপিৰ যে অত্যাচাৰ, বিজেপিৰ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকৰ যে সম্পত্তিৰ পাহাৰ কৰিছে, অসমৰ মন্ত্ৰীবিলাকে যে গৰু চুৰি কৰি খাই আছে, অসমৰ মন্ত্ৰীসকলে যে সম্পত্তিৰ পাহাৰ কৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক ৰিণিকী ভূঞাই যে য'তে ত'তে মাটি কিনি আছে, অসমৰ মাটি, থলুৱাৰ মাটি, খিলঞ্জীয়াৰ মাটি যে আদানী আম্বানীক বিক্ৰী কৰি আছে, সেইবোৰ প্ৰশ্ন আপোনালোকে কেলেই নতলে? তাত কিয় আপোনালোকে চুপ কৰি থাকে? আপোনালোকে যদি মিয়াই খেদিব লাগে অসমৰ পৰা বা বৰপেটা জিলাৰ পৰা, নগাঁৱৰ পৰা, যে আমাৰ সংখ্যালঘু মানুহ কোনোবা মিয়া যদি কোনোবা থানাত অচি হিচাপে আছে, কোনোবা যদি ডিচি অফিচত চাকৰি কৰে, সেই চাকৰিয়ালসকলক আপোনালোকৰ যদি দম আছে খেদি পঠোৱাত বৰপেটালৈকে, সেই দম নাই আপোনালোকৰ, সেই দল নাই। আপোনালোকে সংগঠন চলাব আহিছে, আপোনালোকে সাধাৰণ শ্ৰমিক, কোনোবা ঠেলাৱালা, কোনোবা ডেম্পত কাম কৰা ব্যক্তিক গৈ আপুনি দম দেখুৱাব আছে। এইবোৰ দম অসমত নচলিব। আমি অসমীয়া, প্ৰতিজন মানুহে অসমত বসবাস কৰা মানুহ অসমীয়া। ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি জাতীয় সংগঠন হিচাপে আপোনালোকে নকৰিব।